মান্থলি ইনকাম যদি আমাক লাগে বিশেষকৈ এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব ৰিটায়াৰ্ড অৰ ৰিটায়াৰমেণ্টৰ ওচৰ পাইছে আৰু ধৰক তেওঁৰ হাতত লামচাম মানে এটা ভাল টকা পইচা আছে যোনখিনি তেওঁ থৈ পেলাই তাৰ পৰা এটা মান্থলি পেঞ্চনৰ নিচিনাকে ল'ব বিচাৰে এতিয়া হেতু আমি চাম মিউচুৱেল ফাণ্ডৰ জৰিয়তেও আৰু আজিৰ দিনত ধৰক প্ৰাইভেট সেক্টৰ যোনকিটা ভাল বেংক আছে তেওঁলোকেনো কেনেকুৱা সুবিধা দি আছে আহক চাওঁ প্ৰথমতে ICICI বেংকত যদি আমি সিনিয়ৰ সিটিজেন হিচাপে থওঁ পইচা তেতিয়াহলে আমাৰ কেনেকুৱা ৰিটাৰ্নছ আহিব পাৰে জাস্ট মই এটা এক্সাম্পল লৈছো 10 লাখ তো কিয় লৈছো আমি শেষত আহিম আৰু আমি ম্যাক্সিমাম টাৰ্ম ল'ব পাৰো 10 ইয়াৰ্স তাৰ পিছত যদি আজিৰ ডেটৰ পৰা লওঁ 10 ইয়াৰ্স 2030 ত শেষ হৈ যাব 4th আগষ্ট total interest এটো নোট কৰিব 6,26,000 of course এটো monthly breakup থাকিব monthly আহি থাকিব কিন্তু মই monthly চোৱাতকে মই কি চাইছো total টো 6,26,000 আমাৰ আহিব ICICI বেংকৰ senior citizen স্কিমত যদি আমি থওঁ monthly income হিচাপে of course 10 lakhs to ঘূৰি আহিবই at the end of 10 years এতিয়া আহক চাওঁ HDFC বেংকত আজি কি দি আছে একে ধৰণে যদি আমি monthly income হিচাপে থব যাওঁ HDFC ইনকামত প্ৰায় 4,000 টকা কমে আহিব টোটাল ইন্টাৰেষ্ট সো মোটামুটি ডাঙৰ বেংক গিটাৰ ওচৰে পাজৰে আহিব আৰু যদি পাব্লিক সেক্টৰ যেনেকে SBI লে যাওঁ তাতে আৰু কম আহিব কাৰণ SBI ত সকলোৱে পইচা থব বিচাৰে আৰু সেইকাৰণে তেওঁলোকৰ কোনো এনেকুৱা মানে প্ৰবলেম নাই পইচাৰ সো মানুহে দিয়ে থাকিব তেওঁ বেছি ইন্টাৰেষ্ট দি তেওঁলোকে লবলগীয়া দৰকাৰ নপৰে এতিয়া আজি যদি ষ্টক মাৰ্কেটৰ কথা চাওঁ আমি এটা এনেকুৱা পিৰিয়ডে লৈছো বৰ্তমানৰ য'ত মানে ৰিটাৰ্নছ বহুত ভাল অহা নাই ধৰি লওক এটো হল নিফটি বুলি কয় ধৰি লওক ষ্টক মাৰ্কেট যোনটো আজি পৰিল আজি উঠিল বুলি কয় এটোৱে হয় সো এনেকুৱা এটা ফাণ্ডত থলে এক্স্যাক্টলি যোনটো ষ্টক মাৰ্কেট দেখুৱায় হেমতে মুভমেন্টটো পাম এটো যদি চাওঁ আমাৰ কেতিয়াৰ পৰা 2011 ৰ আৰম্ভৰ পৰা আজি 3rd আগষ্টলৈকে 2020 so almost 9.5 months তেনেকুৱাকে চালে আমি দেখো যে অলপমান বেছি ৰিটাৰ্নছ আহিছে যোনটো FD 6.71 কিন্তু আমি তথাপিও FD এৰি এনেকুৱা স্কিমত কিয় যাম যদি সিমিলাৰ ৰিটাৰ্নছ আহে সেইকাৰণে এতিয়া আমি চাব বিচাৰিছো দুটা মিউচুৱেল ফাণ্ড স্কিম য'ত আমি মান্থলি ইনকাম হিচাপে যদি পইচা উলিয়ালো হয় এই পিৰিয়ডটোত আমাৰ কেনেকুৱা ৰিটাৰ্নছ আহিল সো আমি এতিয়া চাব গৈ আছো আমাৰ monthly এৰিয়লে ৰিটাৰ্ন স্কিম খিনিত কিমান আহি যায় ঠিক আছে এটো এটা স্কিমত আমি চাওঁ আমি ধৰি ললো 2011 ৰ জানুৱাৰীত 10 লাখ rupees থৈ দিলো আৰু 4,900 কে উলিয়াই গলো পাৰ মান্থ উলিয়াই গৈ আছো এতিয়া ইয়াতে লক্ষ্য কৰিব যেহেতু এটো মাৰ্কেট লিংক প্ৰডাক্ট হয় আপোনাৰ ভ্যালু কেতিয়াবা কমি যাব পাৰে 10 লাখতকে ধৰক মাৰ্কেট হেখিনি সময়ত কমিছিল প্ৰথমত সেইকাৰণে ইয়াৰে মাৰ্কেট ভ্যালু অলপ কমি গল দেখিছে 7,91 লৈকে পাইছিল লিষ্ট তাৰপা আকৌ বাঢ়িব আৰম্ভ হ'ল কিন্তু আপোনাৰ এটো ফ্লো আহি আছে এতিয়া এখিনি দেখিব বাঢ়ি গৈ আছে আকৌ অলপ 10 তকে কমি গল কেতিয়া 16 11 ৰ পৰা 16 লৈ আমাৰ খুব এটা বঢ়া নাই তাৰ মানে পইচা অলপ কম হে হৈ আছে ক্যাপিটেলতকে কিন্তু এটো আমাৰ মান্থলি ইনকামটো আহি আছে এতিয়া আমি গৈ আছো আগলে গৈ এইখিনিত দেখিছোগে যে আজি যদি আমি
আপোনাৰ ফাইনেল ভ্যালু চাও ফাইনেল ভ্যালু 12,49,000 হৈ আছে আৰু ইয়াৰ লগতে আমি কি চাব লাগিব যে ৰেট অফ ৰিটাৰ্ণ 8.08% দিলে দুয়োটা যদি আমি মিলাই চাও 12,50,000 মোটামুটি আজিৰ দিনৰ ভ্যালু আৰু উইথড্ৰয়েল আমি কিমান কৰিলো 5,29,200 obviously অলপ উইথড্ৰয়েল আমি কম কৰিছো কম কৰিলো আমাৰ টোটেল হৈ গল 17,78,000 টোটেল ভ্যালু পইচা উলিওৱা আৰু ফাইনেল ভ্যালুটো লগ লগাই সো ইয়াৰ পাটো আমি এনেকে উলাই গৈয়ে থাকিব পাৰিম তাতে আছিলে মোটামুটি 6,26,000 ইয়াতে 7,78,000 so obviously ইয়াতে প্ৰায় 1.5 লাখ টকা 10 লাখত বেছি আহিলে তো আমি আৰু এটা স্কিম চাও এটা এভাৰেজ স্কিম আমি ধৰিছো হয়তো আমাৰ ইয়াতে বেছিও আহিব পাৰে এইটো যদি স্কিমত চাও সেম ডেট সেম এমাউন্ট লৈছো 4,900 কে উইথড্ৰল আজিৰ ডেটত 14,50,000 হৈ আছে ভ্যালু আৰু টোটেল উইথড্ৰল হল 5,29,000 যোনটো 4,900 কে ধৰিছো টোটেল হৈ গল 19,82,000 আৰু ৰিটাৰ্ণ হল 9.54% সো এইটোত যথেষ্ট আগৰ স্কিমতকৈ ইয়াত ভাল পাৰফৰম্যান্স দেখা গৈছে সো 19 লাখ যেতিয়া আমি পাইছো তাৰ মানে তাৰ ডিফাৰেন্স কিমান হল হেতু আমি এবাৰ চাই লওঁ আগৰটোত 16,26,000 ম্যাক্সিমাম আছিল ICICI আৰু এটোত 19,82,000 তাৰ মানে আপোনাৰ almost 3.5 লাখৰ ডিফাৰেন্স that is 35% difference on 10 lakhs rupees so এই আমি ইয়াতে আৰু এটা ইম্পৰ্টেন্ট ইয়াতে হুমাই আছে কথা যে আমি যেতিয়া উইথড্ৰ কৰিম ফ্ৰম মিউচুৱেল ফান্ড স্কিম মই স্কিমৰ নাম গিটা ঢাকি দিছো কাৰণ আমি কোনো স্কিমৰ নাম লৈ এটো দেখুৱাব যোৱা নাই জাস্ট কেনেকে ফ্লো টু হয় তে দেখুৱাব গৈছো ধৰক ওভাৰঅল কমিব পাৰে মাজে মাজে কিন্তু ওভাৰ দ্য লং টাৰ্ম আপোনাৰ 10 বছৰত ভাল ৰিটাৰ্ণ আহি যায় মোটামুটি এতিয়া ইয়াতে এটা লক্ষ্য কৰিব যিমানখিনি আমি উইথড্ৰল কৰিলো এখিনি প্ৰায় আমাৰ অলমোস্ট ট্যাক্স ফ্ৰী হিচাপে উলিয়াব পাৰো কিন্তু যেতিয়া আপুনি ইন্টাৰেষ্ট হিচাপে উলিয়াব মই যে 10 লাখ টুৰ এমাউন্টৰ কথা কৈছিলো যে কিয় ললো approximately up to senior citizenৰ কাৰণে 7-8 লাখ মানৰ FDৰ যিখিনি ইন্টাৰেষ্ট হ'ব সেইখিনি মোটামুটি ফ্ৰী হৈ যাব আগতে গভৰ্নমেন্টে ইন্টাৰেষ্টৰ ওপৰত ট্যাক্স লৈছিল কিন্তু এটা সিনিয়ৰ সিটিজেনক এটা ৰেহাই দিছে যে 40,000 লৈকে তেওঁলোকে ইন্টাৰেষ্ট ট্যাক্স দিব নালাগে ইনকাম ট্যাক্স কিন্তু তাতকে যেতিয়া বেছি হ'ব আপুনি যদি 20 লাখ 30 লাখ 40 লাখ টকা থব যায় তেতিয়া হলে that will be taxable আৰু যদি আপুনি even 20% ট্যাক্স দিব লগা হয় on that interest to যদি আপোনাৰ 6% যদি মই ৰাফ এটা এস্টিমেট লওঁ 6 into 20 মানে 1.2% তাৰ পৰা মাইনাস হৈ যাব 6 ৰ পৰা 1.2 মাইনাস হোৱা মানে 4.8 তাৰ মানে আপুনি around 5% হে ৰিটাৰ্ণ পাব যদি আপুনি বেছিকে পইচা থব যায় monthly income plans পুৰত বেংকৰ সো ইয়াতে আমাৰ ট্যাক্স টো যেতিয়া লৈ লম যোনটো ইয়াৰ ডিফাৰেন্স এটো বহুত বাঢ়ি যাব সেই কাৰণে আমি ভালকে প্ল্যান কৰিব লাগিব বিশেষকৈ সিনিয়ৰ সিটিজেনৰ কাৰণে যে কিমানখিনি ফিক্সড ইনকামত মানে বেংকত থৈ পেলাই কিমান কম ট্যাক্স দি পইচা উলিয়াব পাৰি আৰু কিমান কম ট্যাক্সেৰে আমাৰ মিউচুৱেল ফান্ডৰ পইচাখিনি উলিয়াব পাৰি কাৰণ ট্যাক্স সেভ কৰা মানে ইনকাম আপোনাৰ থকা ইনকাম হোৱা বুলি ধৰিব পাৰি যেনে কয় a penny saved is penny earned so এই দুটা মই দেখুৱালো এটা এস্টিমেট দেখুৱাইছো যোনটো একচুয়ালি হৈ গৈছে এই আজি ধৰক 9 বছৰত 9.5 বছৰ 9.5 years এই স্কিম গিটাৰ দ্বাৰা
So tax calculation to बहुत important হয় এইটো যে 4900 to মই just এটা example লৈছো আপোনাক যদি আপুনি ভাবে যে মোৰ capital to আৰু grow হওক 10 lakhs to গৈ 20 lakhs হওক তেতিয়া হলে আপুনি একদম first month ৰ পৰা withdraw নকৰিলেও problem নাই আপুনি বোলে এবছৰ পিছত withdraw কৰিব তেতিয়া হলে obviously আপোনাৰ capital বেছিকে বাঢ়িব আপোনাৰ বোলে immediately 2 বছৰৰ কাৰণে দৰকাৰ নাই monthly income তে আমি এটো 4900 নহয় 5500 টো withdraw কৰিব পাৰিম after 2 years so এইবোৰ permutation combination আপুনি আপোনাৰ planner লগত বহি financial planner এখিনি plan কৰি দিব পাৰিব তেতিয়া আপোনাৰ perfectly কাৰণ প্ৰত্যেকজন individualৰ needs different হ'ব পাৰে সেই মতে calculation কৰিহে আমি আটাইতকৈ কম tax কেনেকে লাগিব আৰু আমাৰ actually কেনেকুৱা ধৰণৰ payout লাগে income লাগে সেই হিচাপে আমি এটো বনাই ল'ব পাৰি যেনেকে ধৰক খানা খাওঁতে কাৰবাক মছলা বা জলকীয়া বেছি লাগিব পাৰে কাৰবাক নিমখ বেছি লাগিব পাৰে কাৰবাক কম লাগিব পাৰে ঠিক তেনেকে এই খিনি বস্তু withdrawal tax এখিনি financial planner আপোনাৰ কাৰণে কৰি দিব পাৰে যেনেকে এজন ভাল ৰান্ধনিয়ে আপোনাৰ খানা ভালকে বনাই দিব পাৰে আপোনাৰ মতে ঠিক তেনেকে financial planner আপোনাৰ যোনখিনি পইচা হেখিনি কেনেকে আটাইতকৈ tax efficiently and more productively use কৰিব পাৰি হেতু ক'ব পাৰিব so আমি আকৌ ঘূৰি আহো presentation টোত so যদিও ইয়াত দেখিছে যে মাৰ্কেটে কম ৰিটাৰ্ণ দিছে বাট ভাল ফাণ্ডত যদি আমি এটা ভালকে প্ল্যান কৰি থোৱা যায় definitely returns will be much higher so আমি tax calculate কৰি আমি আগবাঢ়িব লাগে আৰু এটো আমাৰ website facebook twitter instagram আৰু email এইখিনিত আমাক contact কৰিব পাৰে যদি আপোনাক এনেকুৱা ধৰণৰ প্লেনিংৰ কিবা দৰকাৰ আছে